আজিও কি কৰিম আজিৰ ভিডিঅ'টো প্ৰথমে এটা গুৰুত্বপূৰ্ণ শব্দ দিম আৰু সেই শব্দটোৰ অৰ্থ বুজাই দিম আৰু এই শব্দৰ আমি কেনেকৈ আমি সচৰাচৰ দৈনন্দিন জীৱনত কেনেকৈ আমি ব্যৱহাৰ কৰোঁ কথাকেইটা আমি হিন্দী কেনেকৈ কথা পাতোঁ তোমালোকেও কমেণ্ট কৰি মোক কৈছা যে কথা পতাৰ ভিডিঅ' দিয়া কিন্তু এনে আমি দুজনৰ মাজত তিনিজনৰ মাজত কথা পতা নিদিওঁ মই যেনেকৈ ভিডিঅ'টো শিকাওঁ তোমালোকে সকলো কথাকে ক'ব পাৰিবা যাৰ লগত যেনেদৰে মন যায় তেনেকৈ ক'ব আসাম ইণ্ডিয়া ইয়াৰ মাজতে আৰম্ভ কৰিছোঁ মনোযোগেৰে চাবা যেনেকৈ শিকাওঁ মই তেনেকৈ ভালকৈ বুজি বুজি শিকিবা দেই এতিয়া আৰম্ভ কৰোঁ দুখ এই দুখ শব্দটোকে আমি হিন্দীতে কেনেকৈ ক'ম জানানে হিন্দীতে এই দুখৰ শব্দটোক আমি তকলিফ বুলি কওঁ কি কওঁ আমি তকলিফ আৰু এই তকলিফক আমি কেনেকৈ ব্যৱহাৰ কৰোঁ চোৱা অসমীয়াত আমি ইয়াক কেনেকৈ ক'ম চোৱা তোমাৰ কি কষ্ট হয় আমি কাৰোবাৰ ডাক্তৰৰ ওচৰত গ'লেও কয় নহয় ডাক্তৰে তোমাৰ কি কষ্ট হয় বা কি কষ্ট হ'ল সেই তাকে মই বুজাবলৈ চেষ্টা কৰি আছোঁ তোমালোকক চোৱা তোমাৰি কিয়া তকলিফ হে এনেকৈ ডাক্তৰে সুধে গ'লে ঠিক আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ তাকে মই বুজাই আছোঁ চোৱা আকৌ এটা বাক্য দিছোঁ তাৰ দুখ দেখি মোৰো দুখ লাগি গ'ল তাৰো দুখ দেখি মোৰো দুখ লাগি গ'ল মানে उसका तकलीफ देख के मुझे भी दुख বা তকলিফ হোৱা এতিয়া বুজি পালানে তকলিফ মানে কি দুখ বা কষ্ট তাকে কোৱা হয় তকলিফ আৰু কৰিছোঁ চিন্তিত ইয়াৰ অৰ্থ কি এই শব্দটোৰ অৰ্থ আমি এনে অসমীয়াত কওঁ চিন্তিত কিন্তু হিন্দীতে আমি কওঁ কি পৰেশান তোমালোকে নিশ্চয় শুনি পাইছা এই শব্দটো এতিয়া চোৱা আমি কেনেকৈ ব্যৱহাৰ কৰোঁ এই বাক্যটোৰে মই বুজাই আছোঁ মই তাইক দেখি চিন্তাত পৰি গ'লোঁ আমি এইটো কেনেকৈ ক'ম হিন্দীতে मैं उसे देख के परेशान हो गया मैं उसे देख के परेशान हो गया আকৌ এটা দিছোঁ চোৱা তুমি একো চিন্তা নকৰিবা এই কথাষাৰক কেনেকৈ ক'ম তুম পৰেশান মত হোনা তুম পৰেশান মত হোনা এতিয়া বুজি পালানে পৰেশান মানে আমি এনে মনতে ভাবোঁ কি চিন্তিত কিন্তু হিন্দীতে আমি কেনেকৈ ক'ম পৰেশান আকৌ দিছোঁ চোৱা কাৰণ আমি অসমীয়াত যদি ভাবোঁ কাৰোবাক কাৰণ ক'বলৈ তাৰ হিন্দী অৰ্থ হ'বগৈ কি বজহ বা কাৰণো কোৱা হয় হিন্দীত বুজি পাইছানে বজহ বা কাৰণ যেনে উদাহৰণস্বৰূপে চোৱা ইয়াৰ কাৰণ যিকোনো হ'ব পাৰে আমি কথা কওঁ তেনেকৈ কয় হয় নহয় কাৰোবাক এই কথাটোকে আমি হিন্দীতে ক'ম इसका वजह कुछ भी हो सकता है इसका वजह कुछ भी हो सकता है আকৌ এটা বাক্য দি আছোঁ চোৱা তোমালোকে ভালকৈ মন্দিৰ চাবা আৰু ভিডিঅ ভাল লাগিলে লাইক কৰিবা দেই তাই ইয়াত অহাৰ কাৰণ কি তাই ইয়াত অহাৰ কাৰণটো কি আমি এনেকৈ কাৰোবাক কওঁ ইয়াৰ অনুবাদ হ'লগৈ হিন্দীতে চোৱা वो यहाँ आने का वजह क्या है এতিয়া বুজি পালানে বজহ মানে কি বজহ মানে কাৰণ আকৌ এটা দিছোঁ চোৱা এতিয়ালৈকে আমি যদি কাৰোবাক কওঁ এতিয়ালৈকে তে সেইটো হিন্দীত কেনেকৈ ক'ম এতিয়ালৈকে বুলি ক'লে আমি ক'ম অপ্তক এতিয়া বুজি পালানে এই অপ্তকটো ঠিক তেনেকৈ চোৱা মই আকৌ বুজাই দি আছোঁ আগৰ দৰে এতিয়ালৈকে মোক বেয়া পাই আছানে কাৰোবাক তুমি সুধিবলৈ বিচৰা যদি এতিয়ালৈকে মোক বেয়া পাই আছানে তাকে হিন্দীত ক'বলৈ হ'লে अब तक मुझसे नाराज हो क्या अब तक मुझसे नाराज हो क्या अब तक মানে এতিয়ালৈকে বুজি পাইছানে আকৌ বুজাইছোঁ চোৱা মই এতিয়ালৈকে কোনো ছোৱালী পোৱা নাই বা যিকোনো বস্তু পোৱা নাই এতিয়ালৈকে বুজাবলৈ হ'লে मुझे अब तक कोई लड़की नहीं मिली এতিয়া বুজি পাইছানে আমি কেনেকৈ ব্যৱহাৰ কৰোঁ এতিয়ালৈকে মানে अब तक এতিয়া চোৱা তেতিয়ালৈকে হ'লে তোমালোকে নিশ্চয় কোনোবাই জানা কিন্তু যোনে নজনা চাই লোৱা আৰু যোনে জানা তেওঁ চাব পাৰে চোৱা তেতিয়ালৈকে মানে তপ তক বুজি পাইছানে যেনে তাত তেতিয়ালৈকে সকলো ঠিকেই আছিল মানে वहाँ पे तब तक सब कुछ ठीक ही था এতিয়া বুজি পাইছানে আকৌ এটা বাক্য দি আছোঁ চোৱা তেতিয়ালৈকে তাত কোনো নাহিছিল আমি ক'ব বিচাৰিলে তাকে হিন্দীত এনেদৰে হ'ব
तब तक वहाँ कोई भी नहीं आए थे तब तक वहाँ कोई भी नहीं आए थे মানে তেতিয়ালৈকে তাত কোনো নাহিছিল আকৌ এটা দিছো চোৱা উদ্দেশ্য এইটো খুব ভালকৈ চোৱা দেই উদ্দেশ্য এই উদ্দেশ্যটোৰ আমি অসমীয়াত উদ্দেশ্য বুলি কওঁ তাক হিন্দীতে হ'ব ইৰাদা তোমালোকে শুনি পাইছা চাগে কিন্তু ইয়াৰ অৰ্থ নাজানা ইয়াৰ অৰ্থ হ'ল উদ্দেশ্য হ'ব অসমীয়াত যেনে তাৰ উদ্দেশ্য ইমান ভাল নহয় তাৰ উদ্দেশ্য ইমান ভাল নহয় আমি অসমীয়াত যদি কওঁ তাকে হিন্দীতে হ'ব उसका इरादे ठीक नहीं है তোমালোকে নিশ্চয় সিৰিয়েল ফিল্মত এনেকৈ কথা কোৱা শুনি পাইছা তাৰ অৰ্থ হ'ল তাৰ উদ্দেশ্য ভাল নহয় আকৌ এটা দিছো চোৱা তেওঁৰ উদ্দেশ্যই বেয়া আছিল তেওঁৰ বা তাৰ উদ্দেশ্যই বেয়া আছিল তাকে আমি হিন্দীতে কম এনেদৰে চোৱা उनका इरादा ही गलत था उनका इरादा ही गलत था এতিয়া বুজি পাইছা না ইৰাদা শব্দটো তোমালোকে শুনি পাইছা তাৰ অৰ্থ হ'ল উদ্দেশ্য আকৌ চোৱা ওচৰত এইটো এটা খুব গুৰুত্বপূৰ্ণ দেই ওচৰত বুলি ক'লে আমি নাজানো পাছ কিন্তু পাছ নহয় নজদিক বুলি কোৱা হয় হিন্দীতে নজদিক বুলি কোৱা হ'ব যেনে চোৱা উদাহৰণস্বৰূপে তাই মোৰ ওচৰত বহি আছে এই কথাষাৰক আমি হিন্দীত কেনেকৈ ক'ম আমি ক'ম হিন্দীতে ওহ মেৰে নজদিক বেঠি হে ওহ মেৰে নজদিক বেঠি হে বুজি পাইছানে ইয়াৰ পিছত আকৌ দিছো চোৱা আকৌ এটা বাক্য দিছো ময়ো তাইৰ ওচৰত আছিলো ময়ো তাইৰ ওচৰত বহি আছিলো বা কৰি আছিলো যিকোনো তোমালোকে জইন কৰিব পাৰিবা ইয়াৰ হিন্দীতে হ'ব চোৱা मैं भी उसकी नजदीक में ही था मैं भी उसकी नजदीक में ही था বুজি পাইছানে এতিয়া চোৱা আকৌ কাষত আগত দিছো ওচৰত এতিয়া দিছো চোৱা কাষত কাষত হ'লে তাৰ অৰ্থটো হ'ব অলপ বেলেগ দেই চোৱা কৰিব কৰিব বুজি পাইছানে তোমালোকে শুনি পাইছানে এই শব্দটো যেনে চোৱা উদাহৰণস্বৰূপে আহা এবাৰ মোৰ কাষলৈ আহা আমি অসমীয়াত এনেকৈ কওঁ আহা এবাৰ মোৰ কাষলৈ আহা তাকে হিন্দীতে হ'ব आओ एक बार मेरे करीब आओ एक बार मेरे करीब आओ বা आ जाओ বুজি পাইছানে সো আকৌ এটা দিছো ইমানেই কাষত আছিল ভাবিলেই ভয় লাগে ইমানেই কাষত আছিল ভাবিলেই ভয় লাগে মানে কেনেকৈ কওঁ আমি হিন্দীতে उतनी ही करीब थी कि सोचते ही डर लगता है বা डर लग जाता है বুলিও তোমালোকে দিব পাৰা বুজিছানে এতিয়া আকৌ চোৱা বেলেগ টাইপৰ এতিয়া হিন্দীৰ পৰা অসমীয়া শিকাম আগত শিকাইছিলো অসমীয়াৰ পৰা হিন্দীত এতিয়া হিন্দীৰ পৰা চোৱা মাং মাং মানে দুটা অৰ্থ বুজায় এটা বুজায় কপাল আৰু এটা হ'ব খোজা আমাৰ যেনে কপাল যে তাকে বুজায় যেনে উদাহৰণস্বৰূপে মই বুজাই দিছো হিন্দু তিৰুতাই কপালত সেন্দুৰ দিয়ে এতিয়া বুজি পাইছানে কপালত সেন্দুৰ দিয়ে সেন্দুৰ মানে কপাল মানে মাং এতিয়া মই হিন্দীত বুজাইছো চোৱা हिंदू औरतें अपने मांग पे सिंदूर देते हैं ते बुझी पालाने कपालक बुझाले और এটা কাক বুঝালে চোৱা কালি মই 1000 টকা তে খুজিছিলো এই কথাষাৰক আমি হিন্দীত কম कल में उनसे 1000 रुपये मांगा था এটা তো মাংগা মানে খুজা আৰু ওপৰতো কপাল বুঝালো বুজি পাইছানে এতিয়া চোৱা কৰিছো আজমায়া শব্দটো মই আগত শিকাইছিলো নেকি আচ্ছা নাজানো আকৌ এবাৰ শিকাই দিও হা চোৱা আজমায়া মানে হল গৈ পৰীক্ষা কৰা চেষ্টা কৰা দুটাকে বুজায় যেনে উদাহৰণস্বৰূপে মই বাক্য দি আছো চোৱা তুমি মোক পৰীক্ষা কৰি চাব পাৰা মানে কি হ'ব ইয়াৰ হিন্দী অৰ্থ হ'ব চোৱা তুম মুঝে আজমা কে দেখ सकती हो এই কথাষাৰ তোমালোকে শুনি পাইছা চাগে কিছুমান সিৰিয়েল বা ফিল্মত তুম মুঝে আজমা কে দেখ सकती हो তলত আকৌ এটা দিছো চোৱা মই তোমাক চেষ্টা কৰিলো কিন্তু কোনো লাভ নাই মানে मैं तुम्हें आजमाया पर कोई फायदा नहीं हुआ বুজি পাইছানে এতিয়া বুজি পালানে আজমায়া মানে কি আজমায়া মানে পৰীক্ষা কৰা বা চেষ্টা কৰা কৰিছো চোৱা খুশবুটো তোমালোকে শুনিছা চাগে খুশবুৰ অৰ্থ হ'ল গোন্ধ কি গোন্ধ ভাল গোন্ধ বেয়া গোন্ধকে নকয় দেই বেয়া গোন্ধকে বেলেগ অৰ্থ আছে মই আকৌ শিকাই দিম তোমালোকক এতিয়া চোৱা যেনে উদাহৰণস্বৰূপে গোলাপ ফুলৰ গোন্ধ বহুত ভাল ইয়াৰ অৰ্থ কি জানানে ইয়াৰ অৰ্থ হ'ব গোলাপ ফুলৰ কে খুশবু বহুত আচ্ছা होता है মানে আমি যদি অসমীয়াত আগত তোমালোকে মনে মনে ভাবি লবা তাৰ পিছত হিন্দীত কবা দেই আকৌ দিছো চোৱা তাৰ গোন্ধ ইয়ালৈকে আহি আছে আমি যদি ক'ব বিচাৰো তেতিয়া হলে হিন্দীত আমি এদৰে কম
उसका खुशबू यहाँ तक आ रहा है उसका বা उसकी বা যাৰে হওক খুশবুটো ইয়ালৈকে আহি আছে মানে তাকে বুজায় যেনে আকৌ দিছো চোৱা পহচান শিকাইছিলো নেকি আগত হ'ব ইমানতে আজি ছুটি মাৰিছো দেই ভালকৈ তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলে আজিও খুব ব্যস্ত আছো মই হোলী হৈ গৈছে নহয় খেলি ভাগৰ লাগি গ'ল গোটেই দিন আজি ইমানতে সামৰি মাৰিটো দেই